ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ স্বাগতম জনাইছো এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2024 চনৰ জুন মাহৰ 19 তাৰিখ বাৰ হ'ব বুধবাৰ অসমীয়া আহাৰ মাহৰ 4 তাৰিখ আজিৰ বন্ধুসকল বিশেষ দিনটোলৈ আগবাঢ়িছো আজিৰ সম্পক দ্বাদশী তিথি হ'ব শুক্লা দ্বাদশী আজিৰ তাৰ পিছতে শুক্লা ত্ৰয়োদশী তিথি আৰম্ভ হ'ব নক্ষত্ৰ হ'ব বিশাখা নক্ষত্ৰ তাৰ পিছতে অনুৰাধা নক্ষত্ৰ হ'ব যুগ হ'ব ক্ষিদ্ৰ যুগ তাৰ পিছতে খাদ্য যুগ আৰম্ভ হ'ব কৰণ হ'ব বালববকৰণ তাৰ পিছতে কৈলবকৰণ আৰম্ভ হ'ব জন্ম ৰাশি হ'ব তুলা ৰাশি তাৰ পিছতে বৃশ্চিক ৰাশি আৰম্ভ হ'ব পুৱা 11:06 পিছত আজিৰ জন্মত তুলা ৰাশি বৈশ্যবৰ্ণ মতান্তৰে আপোনালোকৰ ক্ষুদ্ৰবৰ্ণ দেৱানীকণ মৰণত ত্ৰিপদুখ আজিৰ সূৰ্যোদয় হ'ব 4:35 সূৰ্যাস্ত সময় হ'ব 6:12 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আগতেকৈ লাভ কৰি থকাৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আহকচোন আজিৰ গুৰুত্বপূৰ্ণ ৰাশিফল কিতানলৈ আগবাঢ়িছো ৰাশিফল কিতানৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি দিনটো আচৰিত হ'ব আজি আপুনি কথাবোৰ পদ্ধতিগতভাৱে বুজিবলৈ চেষ্টা কৰিব আৰু সফলো হ'ব বুলি কৈছে ঘৰৰ আৰামৰ লগত জড়িত প্ৰয়োজনীয়তা পূৰণৰ বাবে আপুনি বিশেষ প্ৰচেষ্টা চলাব যুৱক যুৱতীসকলে নিজৰ ভৱিষ্যতৰ প্ৰতি অধিক সক্ৰিয় আৰু গুৰুত্ব সহকাৰে বিশেষকৈ আগবাঢ়িব ধ্যান ৰাখক পুৰণি সমস্যাৰ এটাৰ বিশেষকৈ পুনৰুত্থানৰ বাবে মনটো অলপ বিচলিত হৈ থাকিব পাৰে অৱশ্যে বন্ধুৰ সহায়ত আত্মীয়ৰ সহায়ত সকলো ঠিকে চলিব বুলি কৈছে পাছত বাহন বা যিকোনো ব্যয়বহুল সঁজুলি আপোনালোকৰ বিশেষকৈ ক্ষতি হ'লে বৃহৎ খৰচ হ'ব পাৰে ঋণ দিয়া বা ৰখাৰ ধনৰ কিছু আপোনালোকৰ অংশ উদ্ধাৰ হ'ব পাৰে পাবলগীয়া ধন পাব পাৰে বুলি কৈছে ব্যৱসায়িক কাম-কাজৰ প্ৰতি সতৰ্ক হ'ব লাগিব উন্নতি হ'ব আপোনালোকৰ কৰ্মৰ প্ৰতি থকা আকৰ্ষণে মানুহক সফলতা প্ৰদান কৰিব বাধাবোৰ দূৰ হ'ব অংশীদাৰিত্বৰে ব্যৱসায়ত স্বচ্ছতা বজাই ৰাখিব কোনো চৰকাৰী যাত্ৰা হাতত লোৱাৰ বাবে অনুকূল সময় নহয় বুলি কৈছে অৰ্থাৎ সময় অনুকূল নহয় বৈবাহিক জীৱন সুখী হ'ব বুলি কৈছে প্ৰেমৰ সংগীৰ সৈতে সম্পৰ্ক মধুৰ হৈ পৰিব কিন্তু কিছুমান ক্ষেত্ৰত সমস্যাও আহিব পাৰে বন্ধু বান্ধৱীৰ সৈতে মিলিত হোৱাৰ পৰিকল্পনা কৰা হ'ব স্বাস্থ্য ভাল হ'ব আপোনালোকৰ প্ৰণালীবদ্ধ দৈনন্দিন ৰুটিন আৰু খাদ্যাভ্যাসে আপোনালোকক সুস্থ আৰু ইতিবাচক কৰি ৰাখিব বুলি কৈছে আজি আপোনালোকৰ বাবে বিশেষকৈ আপুনি অতি বুদ্ধিমানৰ কাম কৰাৰ দিন বুলি কৈছে অৰ্থাৎ বুদ্ধিমানৰ দৰে কামবোৰ কৰিব লাগিব যদি আপোনাৰ বয়োজ্যেষ্ঠসকলে আপোনালোকক কিবা এটা পৰামৰ্শ দিয়ে তেন্তে আপুনি সম্পূৰ্ণ মনোযোগেৰে শুনা উচিত কিছুমান নতুন কাম বা নতুন মানুহক আপোনালোকে লগ পাব পাৰে কাৰোৰ পৰা টকাৰ লোৱাৰ পৰা বিৰত থাকক ধাৰলৈ পৰিয়ালৰ সুখ আৰু সমৃদ্ধিৰ বৃদ্ধি পাব আপুনি আপোনালোকৰ গুৰুত্বপূৰ্ণ কামত বুদ্ধিমানৰ দৰে কাম কৰিব লাগিব বুলি কৈছে যদি আপোনালোকৰ বয়োজ্যেষ্ঠসকলে আপোনালোকক কিবা এটা পৰামৰ্শ দিছে সেইখিনি শুনিবৰ বাবে চেষ্টা কৰক কিছুমান নতুন মানুহ লগ পাব দিনটোত আৰু কাৰোৰ পৰা টকা লোৱাৰ পৰা বিৰত থাকক পৰিয়ালত সুখ আৰু সমৃদ্ধিৰ বৃদ্ধি পাব আজি নিজৰ যি ইম্পৰ্টেণ্ট কাম আছে নিজৰ যি গুৰুত্বপূৰ্ণ কাম আছে সেই কামখিনি ক্ষেত্ৰত মনোনিৱেশ কৰি থাকিব যিকোনো অচিনাকি মানুহৰ কথাত লিপ্ত হোৱা বা কিছুমান কাম তেওঁলোকৰ কথা শুনি যদি কিছুমান কাম কৰিবলৈ যায় সমস্যা হ'ব পাৰে গতিকে ধ্যান ৰাখক আজিৰ দিনটোত বৈবাহিক জীৱনতো বিশেষকৈ ল'ৰা ছোৱালীয়ে সুখৰ বাবে আপোনালোকৰ ঘৰখনত উৎসমুখৰ পৰিৱেশ সৃষ্টি হ'ব আপোনালোকৰ জীৱনসংগীৰ পৰা আপুনি যথেষ্ট সমৰ্থন আৰু সংগ পাব বুলি কৈছে শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5 যদি চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি লাইক এটা কৰি দিব কাষতে থকা বেল আইকনটো আপোনালোকে দবাই দিব সাবস্ক্ৰাইব কৰি আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক তাৰে কামনা কৰিছোঁ কমেণ্ট বক্সত ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় লিখি দিব বৃশ্চিক ৰাশি আজিৰ বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া আজি আপোনালোকৰ বাবে অংশীদাৰিত্বৰে কিছু কাম কৰাৰ দিন কাৰণ আপোনালোকৰ আত্মবিশ্বাস দৃঢ় হৈ আছে সেয়ে আপুনি সহজেৰে কামবোৰ সম্পূৰ্ণ কৰিব পাৰিব নতুন মাটি বাহন ঘৰ ইত্যাদি ক্ৰয় কৰাৰ যিসকলৰ সপোন এটা আছিল সেই সপোনবোৰ বাস্তৱত ৰূপ পাব পাৰে বুলি কৈছে বা সপোনবোৰ পূৰণ হ'ব পাৰে ব্যক্তিগত সম্পৰ্কবোৰ মজবুত হৈ পৰিব ঘৰতে থাকি ব্যক্তিগত বিষয়বোৰ সমাধান কৰিলে আপোনাৰ বাবে ভাল হ'ব সম্পৰ্কত চলি থকা মতানৈক্যসমূহ আলোচনাৰ জৰিয়তে সমাধান কৰা হ'ব কৰ্মৰ ক্ষেত্ৰত কিছু দায়িত্বশীলভাৱে আপোনালোকে কামবোৰ কৰিব পাৰিব যিবোৰ আপুনি দলীয় কামৰ জৰিয়তে সহজতে সম্পূৰ্ণ কৰিব পাৰিব আজিৰ বৃষ ৰাশি জাতক জাতিকাসকলৰ কোনো সমস্যাৰ ক্ষেত্ৰত অভিজ্ঞ ব্যক্তি অৰ্থাৎ কিবা এটা প্ৰব্লেম হৈছে সমস্যা হৈছে জনাশুনা ব্যক্তিৰ পৰা যদি আপোনালোকে সুপৰামৰ্শ লয় তেওঁলোকৰ পৰা জানি লয় দুটা কথা কেনেকৈ আগবাঢ়িব
আপোনালোকৰ বাবে ভাল হ'ব নিশ্চিতভাৱে উপযুক্ত পৰামৰ্শ পাব আৰু সহায়ো পাব বুলি কৈছে আপোনাৰ মানসিক যদি চাপ আছিল কিছুমান চিন্তা আছিল সেই চিন্তাবোৰো কমি যাব বুলি কৈছে ৰাজনৈতিক আৰু সামাজিক যোগাযোগ আপোনাৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব সকলোৰে লগত মিলি থাকক বুলি কৈছে ধ্যান ৰাখক আজিৰ দিনটোত বিশেষকৈ অত্যধিক কামৰ বুজাই বিশেষকৈ আপোনালোকৰ হিংহিঙৰ সৃষ্টি কৰিব পাৰে এটা খং ভাৱ থাকিব পাৰে নিজকে আনন্দময় কৰি ৰাখিবলৈ ফূৰ্তিত ৰাখিবলৈ কিছু সময় সৃষ্টিশীল কামত কটাক বুলি কৈছে যুৱক যুৱতীসকলে ভুল অভ্যাস আৰু সংগঠনৰ পৰা আঁতৰি থাকিব লাগে কাৰণ ইয়াৰ বাবে আপোনালোকৰ কিছু কৃতিত্ব হেৰুৱাব পাৰে ব্যৱসায়ৰ পৰিৱৰ্তনৰ বাবে কৰাৰ পৰিকল্পনাৰ ওপৰত সম্পূৰ্ণ মনোনিৱেশ কৰক আজি কিছুমান বিশেষ কৃতিত্ব লাভ কৰিবলৈ ওলাইছে নিবনুৱা লোকসকলে কিছু আশা দেখিব নিয়োজিত লোকে আজি কোনো উচ্চ পদস্থ বিষয়ৰ সৈতে কাৰ্য হ'ব পাৰে বুলি কৈছে গতিকে অলপ সাৱধান হ'ব লাগে নিজৰ কাম কাজখিনিৰ ক্ষেত্ৰত ফ'কাছ দিব গুৰুত্ব দিব বৈবাহিক জীৱন শুভ দেখা পোৱা গৈছে এটা কথা মনত ৰাখিব যে বিপৰীত লিংগৰ ব্যক্তিৰ লগত ঘনিষ্ঠতাই পৰিয়ালৰ পৰিৱেশ বিনষ্ট কৰিব পাৰে কিছু লোকৰ গতিকে অলপ সাৱধানে আগবাঢ়িব লাগিব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দেখা পোৱা গৈছে যে কৰ্মৰ বোজা কামৰ বোজাৰ বাবে অত্যধিক কামৰ বাবে মানসিক চাপ আৰু ভাগৰুৱা অৱস্থা আধিপত্য বিস্তাৰ কৰিব পাৰে গতিকে এই ক্ষেত্ৰত কিছু জিৰণি ল'ব লাগিব নিজৰ শৰীৰটোৰ প্ৰতি ধ্যান ৰাখক যোগ আৰু ধ্যান ধাৰণাৰ আপোনালোকে সহায় লওক ভাল প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব আজিৰ দিনটোৰ বাবে বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং হ'ব গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 4 যদি চেনেলটো নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব মিথুন ৰাশি আজিৰ মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো ঠিকেই থাকিব আৰু স্থবিৰ হৈ থকা ৰৈ থকাৰ যি কাম আছিল আপোনালোকৰ আধৰুৱা যি কাম আছিল কেতিয়াবা যদি আপোনালোকে ভাবি আছিল যে কিছুমান কাম কৰিম আজি কৰিম কালি কৰিম তেনেকুৱা ধৰণৰ কামখিনি আজিৰ দিনটোৰ গতিশীল হ'ব বুলি কৈছে অৰ্থাৎ কামখিনি কৰিব পাৰিব পৰিয়ালৰ লোকৰ মংগলৰ বাবে বা ঘৰখনৰ সুখ শান্তিৰ বাবে কিবা এটা খৰচ কৰিলে ভাল অনুভৱ কৰিব নিজকে প্ৰাউড ফিল অনুভৱ কৰিব নিজকে কিবা এটা হেপিনেছ আপোনালোকৰ আনিবলৈ সক্ষম হ'ব বিনিয়োগৰ দৰে কামতো আপুনি ব্যস্ত হৈ থাকিব আপুনি জ্যেষ্ঠ মানুহৰ লগত সংগত থাকিব আজিৰ দিনটোত ধ্যান ৰাখক ব্যক্তিগত বিষয়ত বিশেষকৈ আনক প্ৰয়োজনতকৈ বেছি বিশ্বাস কৰাটো উচিত নহয় নিজৰ ঘৰুৱা কিছুমান সমস্যা আছে প্ৰব্লেম আছে সেই সমস্যাখিনি আনৰ লগত বেছিকৈ ভাগ বতৰা নকৰিব শিশু বা ল'ৰা ছোৱালীৰ সৈতে কিছু সময় নিশ্চয়কৈ কটাব যিসকল বিবাহিত লোক আছে নিশ্চয়কৈ ভাল এটা প্ৰতিফলন দেখিব ইয়াৰ ফলত তেওঁলোকৰ নিৰাপত্তাৰ অনুভৱ কৰিব সময় অনুযায়ী নিজৰ আচৰণ আৰু অভ্যাস সলনি কৰাটো প্ৰয়োজন আছে ব্যৱসায়ত কিছু নতুন কাম আৰম্ভ কৰাৰ পৰিকল্পনা কৰিব পাৰে আজিৰ দিনটোত অৱশ্যে প্ৰত্যাহ্বান আপোনালোকৰ সমস্যা থাকিব কিন্তু সেইখিনিৰ সৈতে যুঁজিব লাগিব প্ৰব্লেম আহিবই মানুহৰ জীৱনৰ সমস্যা থাকেই গতিকে তাৰ সৈতে যুঁজিবৰ পৰা যিটো কেপাচিটি যিখিনি আপোনালোকৰ আত্মবিশ্বাস যথেষ্ট প্ৰয়োজন আছে আৰু সেইখিনি আপোনালোকৰ যথেষ্ট আছে গতিকে ট্ৰাই কৰক ক্ষুদ্ৰ উদ্যোগ থকা যিসকল লোক আছে বা মানুহে আজি দিনটো ভাল লাভ কৰিব পাৰে আজি কৰ্মচাৰীসকলৰ পৰামৰ্শৰ প্ৰতি নিশ্চয়কৈ গুৰুত্ব দিয়ক আপুনি হয়তো এটা বিশেষ উপযুক্ত সমাধান লাভ কৰিব পাৰে আজি ঘৰখনত সুখ আৰু শান্তিৰ অনুশাসিত পৰিৱেশ থাকিব যুৱক যুৱতীসকলে প্ৰেমৰ সম্পৰ্কত জড়িত হৈ পঢ়া শুনা আৰু কেৰিয়াৰৰ লগত খেলা কৰা উচিত নহয় বুলি কৈছে গতিকে নিজৰ কেৰিয়াৰ আৰু পঢ়া শুনাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক আজিৰ স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা অত্যধিক পৰিশ্ৰম আৰু দৌৰা দৌৰিৰ বাবে কিছু লোকৰ ৰক্তচাপ সম্পৰ্কীয় সমস্যা অলপ হ'লেও বাঢ়িব পাৰে গতিকে সাৱধান হ'ব নিজৰ শৰীৰটোক উপযুক্ত বিশ্ৰাম দিয়াটো জিৰণি দিয়াটো প্ৰয়োজন আছে আজি মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনালোকৰ বাবে এটা ভাল দিন হ'বলৈ গৈছে কিছু ক্ষেত্ৰত কৰ্মৰ ক্ষেত্ৰত বা কাম কাজত আপুনি সম্পূৰ্ণ মনোযোগ দিব আৰু আপোনালোকৰ কথা বতৰাৰ জৰিয়তে মানুহক আপোনালোকৰ প্ৰতি আকৰ্ষণ কৰাৰ ক্ষেত্ৰতো সফল হ'ব কৰ্মৰ ক্ষেত্ৰত কিবা এটা সন্দৰ্ভত আপুনি খৰখেদাকৈ সিদ্ধান্ত ল'ব পাৰে ব্যৱসায়ৰ ক্ষেত্ৰত বিশেষকৈ লেনদেন কৰোঁতে স্পষ্টতা বজাই ৰাখিব লাগে নহ'লে পিছত অনুশোচনা কৰিবলগীয়া হ'ব পাৰে সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে গতিকে লেনদেন কৰোঁতে অলপ সাৱধান হ'ব নিজৰ কামৰ সন্দৰ্ভত নম্ৰতা দেখুৱাওক আপোনাৰ আজিৰ দিনটোত কিছুমান প্ৰতিদ্বন্দ্বী সক্ৰিয় হ'ব যাৰ ওপৰত আপুনি মনোযোগ দিব লাগিব আৰু আপোনালোকৰ দৈনন্দিন জীৱনত কোনো পৰিৱৰ্তন নকৰিব আজিৰ দিনটোত যিদৰে চলিছে সেইদৰে আপোনালোকে চলি থাকিবলৈ দিয়ক শুভ ৰং হ'ব আপোনালোকৰ বাবে বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ লাভ কৰি থকাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব অনুগ্ৰহ কৰি কমেণ্ট বক্সত হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় লিখি দিবলৈ নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো সুন্দৰভাৱে পাৰ হওক তাৰে কামনা কৰিছোঁ অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাই দিবলৈ নাপাহৰিব
কৰ্কট ৰাশি আজিৰ কৰ্কট ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। দৈনিক ৰাশিফল অনুসৰি আজি আপোনালোকৰ বাবে এক শক্তিশালী দিন হ'বলৈ গৈ আছে। সকলোকে লগত লৈ যাবলৈ চেষ্টা কৰি আপুনি সফল হ'ব। বন্ধু বান্ধৱীৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিব। মানসিকভাৱে আপুনি শক্তিশালী হৈ থাকিব। কিন্তু কিবা এটাক লৈ মানসিক চাপত থাকিব পাৰে। কিবা এটা কথা ঘৰৰ হওক বা আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত কিবা এটা কথা বতৰাক লৈ কিছু এটা টেনশ্যন থাকিব। ক'ৰবালৈ যাত্ৰা কৰাৰ পৰিকল্পনা কৰিব পাৰে কিছু লোকে। আজি আপোনাৰ বুদ্ধিমত্তা ব্যৱহাৰ কৰিলে আপুনি ভাল ফল পাব বুলি কৈছে। আধ্যাত্মিক কাম কাজৰ প্ৰতি আপোনালোকৰ আগ্ৰহ বাঢ়িব। ব্যৱসায়ত ভাল উৎসাহ দেখিব। আজি কৈছে যে আপোনালোকৰ দৈনন্দিন জীৱনত কিছু পৰিৱৰ্তন আনিবলৈ চেষ্টা কৰক। আপোনালোকৰ আগ্ৰহৰ কামত কিছু সময় কটাওক। ইয়াৰ ফলত কি হ'ব, কৰ্মক্ষমতা আপোনালোকৰ বৃদ্ধি পাব। আপুনি আগবাঢ়ি যাব পাৰিব। পৰিয়ালত কোনো ধৰ্মীয় অনুষ্ঠানৰ পৰিকল্পনা কৰিব পাৰে। আজি ল'ৰা ছোৱালীৰ বিশেষকৈ পঢ়া শুনাৰ প্ৰতি নিষ্ঠাৱান হৈ থাকিব। আজি কোনো সমস্যাৰ সৃষ্টি হ'লে পৰিয়ালৰ সদস্যৰ সকলোৰ লগত শ্বেয়াৰ কৰিব, প্ৰকাশ কৰিব। কিবা এটা সমস্যা হৈছে লুকুৱাই নাৰাখিব, ভাগ বতৰা কৰক। প্ৰব্লেমখিনি আপোনালোকে শ্বেয়াৰ কৰক ঘৰৰ মানুহখিনিৰ লগত। তেওঁলোকৰ পৰা কিছু সমাধান নিশ্চয়কৈ লাভ কৰিব। আজি কোনো বিত্তীয় বিনিয়োগত ধন বিনিয়োগ তৎক্ষণাত নকৰিব, কাৰণ লোকচানৰ সম্ভাৱনা আছে। অলপ সাৱধান হ'ব। আৰু কৈছে যে কাকো ধন ধাৰে দিব নালাগে। পাছত ৰিজাল্ট বা আপোনালোকে সেই পইচাখিনি ঘূৰাই পোৱাৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। ব্যৱসায়ৰ ক্ষেত্ৰত কৈছে যে সম্প্ৰসাৰণৰ নতুন সুযোগৰ উন্মেষ ঘটিব। কিন্তু যিকোনো ধন সম্পৰ্কৰ লেনদেন কৰাৰ সময়ত কাগজ পত্ৰ সম্পূৰ্ণ কৰাটো নিশ্চিত কৰক। কোনো অবৈধ কামত আগ্ৰহ নল'ব। কিছু অনুসন্ধান আদি হ'ব পাৰে। বহুজাতিক কোম্পানীত কাম কৰা লোকসকলে এটা প্ৰকল্প সম্পূৰ্ণ কৰিবলৈ অতিৰিক্ত কষ্ট কৰিব লাগিব। প্ৰেমৰ দৃষ্টিকোণৰ পৰা দেখা পোৱা গৈছে যে আপোনালোকৰ বিশেষকৈ ইজনে সিজনৰ অনুভৱক বুজি পাব। প্ৰেমৰ সম্পৰ্কবোৰ মধুৰ কৰি ৰাখিবলৈ উপযুক্ত সময় দিয়াটোৰ প্ৰয়োজন আছে। সময় দিব নোৱাৰাৰ ফলত কিছুমান ক্ষেত্ৰত ভুল বুজাবুজি হ'ব পাৰে কিছু লোকৰ। আপোনালোকৰ পৰিয়ালৰ বিষয়ত বিশেষকৈ বাহিৰৰ মানুহক ঘৰত কিবা এটা কাজিয়া লাগিছে বা সমস্যা হৈছে, প্ৰব্লেম হৈছে, বাহিৰৰ মানুহক বেছিকৈ হস্তক্ষেপ কৰিবলৈ নিদিব। নহ'লে তেওঁলোকে সমস্যাবোৰ আৰু বেছি বৃদ্ধিহে কৰাব পাৰে। গতিকে অলপ সাৱধান হ'ব লাগিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা পেটৰ বিষ, সহজে হজম হোৱা খাদ্য গ্ৰহণ কৰক আৰু আয়ুৰ্বেদিক চিকিৎসা গ্ৰহণ কৰক। যদি হেল্থৰ প্ৰব্লেম চলিছে ভাল প্ৰতিফলন দেখিব। শুভ ৰং হ'ব আপোনালোকৰ বাবে সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9। যদি চেনেলটোত নতুনকৈ চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেতিয়া ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আগতীয়াকৈ নটিফিকেশ্যনবোৰ লাভ কৰি থাকিবলৈ সক্ষম হ'ব। মহাদেৱৰ কৃপাত আপোনালোকৰ দিনটো সুন্দৰভাৱে পাৰ হওক। বন্ধুসকল, অনুগ্ৰহ কৰি ভিডিঅ'টোত আপোনালোকে কমেণ্ট বক্সত বিশেষকৈ ওম নমঃ শিৱায় 3বাৰ লিখি দিব। আপোনালোকৰ যাতে মনৰ ইচ্ছাবোৰ সোনকালে পূৰণ হয়। মহাদেৱৰ কৃপাত আপোনালোকৰ মনৰ যি আশা আছে দিনটো সুন্দৰভাৱে পাৰ হওক, মনৰ আশাবোৰ পূৰণ হওক তাৰে কামনা কৰিছোঁ। ওম নমঃ শিৱায়। সিংহ ৰাশি লাভজনক সময় চলি আছে। আজিৰ দিনটোত অত্যন্ত শুভ হ'বলৈ গৈ আছে। বাকী থকা কামবোৰ সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক। পে'মেণ্ট আদি সহজে উপলব্ধ হ'ব। অলপ ব্যৱহাৰিক হোৱাটোৰ জৰুৰী অৰ্থাৎ প্ৰয়োজন আছে। প্ৰথমতে কৈছে যে আপোনালোকৰ কাম কাজত গুৰুত্ব দিয়ক আজিৰ দিনটোত। ইয়াৰ পিছত আনৰ বাবে সময় উলিয়াওক বা ঘৰৰ মানুহৰ বাবে, নিজৰ ফেমিলিৰ বাবে সময় উলিয়াওক। ঘৰৰ ৰক্ষণাবেক্ষণৰ সৈতে জড়িত পৰিকল্পনা কৰা হ'ব পাৰে। কিন্তু ধ্যান ৰাখক, খং আৰু খৰখেদা আদিৰ নেতিবাচক অভ্যাস নিয়ন্ত্ৰণ কৰক। আজি কিছু আত্মচিন্তা আৰু আত্মনিৰীক্ষণত কিছু সময় কটাওক। অৰ্থাৎ কৈছে যে আপোনালোকে নিজকে ভাবক, কেনেধৰণে সিদ্ধান্ত ল'ব, কেনেধৰণে কাম কৰিব। নিজকে কিছু সময় উলিয়াই সেইখিনি আপোনালোকে ফিল কৰক। নিজকে ভাল প্ৰতিফলন দেখিব কৈছে। ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ অধ্যয়ন সম্পৰ্কীয় কাম কাজত কিছু সময় বিশেষকৈ কটাব লাগিব। আৰু কৈছে যে অধ্যয়ন সম্পৰ্কীয় কিছু সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। আৰু নিজৰ বস্তুবোৰ অচিনাকি মানুহৰ লগত শ্বেয়াৰ নকৰিব। অৰ্থাৎ নিজৰ বস্তুবোৰ এইটোকে বুজাইছে যে আপোনালোকে নিজৰ পাৰ্চনেল কথা বতৰাখিনি আপোনালোকে বেলেগক শ্বেয়াৰ নকৰিব। ঘৰৰ হওক, কৰ্মৰ ক্ষেত্ৰতে হওক, প্ৰেম জীৱনে হওক, ব্যৱসায়িক পৰিকল্পনাত গুৰুত্ব সহকাৰে কাম কৰিব লাগিব। চাকৰি বা কৰ্মৰ ক্ষেত্ৰত ক্লায়েণ্টৰ সৈতে আপোনালোকৰ আচৰণ মিঠা আৰু সংযত কৰি ৰাখক। তৰ্কত নামি নাযাব, তৰ্ক পেচাল নকৰিব। স্বামী স্ত্ৰীৰ সম্পৰ্ক উন্নত হ'ব। ঘনিষ্ঠ আত্মীয়ৰ পৰা কিছু ভাল খবৰ পাই আপুনি আনন্দিত হ'ব। ঋতুভিত্তিক সৰু সৰু সমস্যা যেনে কাহ চৰ্দি হ'ব পাৰে। গতিকে অসাৱধান নহ'ব, নিজৰ চিকিৎসা গ্ৰহণ কৰক। আজি আপোনাৰ বাবে আৰাম আৰু সুবিধাৰ বৃদ্ধি আনিবলৈ গৈছে। আজিৰ দিনটোৰ বাবে অত্যন্ত শুভ হ'বলৈ গৈছে। আপুনি বিশেষকৈ আধুনিক বিষয়ৰ প্ৰতি আপোনালোকৰ সম্পূৰ্ণ আগ্ৰহ প্ৰকাশ কৰা দেখা পোৱা যাব। আপোনজনৰ কথাক আওকাণ নকৰিব। আপুনি আপোনালোকৰ প্ৰিয় বস্তুৰ বাবে বজাৰ কৰিব পাৰে। ভাল লগা কিছুমান বস্তু কিনিব পাৰে। প্ৰেম জীৱন যাপন কৰা লোকসকলে সংগীৰ আচৰণত কিবা এটা অভাৱ লক্ষ্য কৰিব, কিবা এটা সমস্যা লক্ষ্য কৰিব বুলি কৈছে, যাৰ ফলত আপোনালোকৰ সম্পৰ্কত উত্তেজনাৰ সৃষ্টি হ'ব পাৰে। আজি পাৰিলে আপোনালোকৰ সৰু ল'ৰা ছোৱালীবোৰৰ ভুলবোৰ মহানতাৰে আপোনালোকে ক্ষমা কৰিব লাগিব।
ধৰ্মীয় কাম-কাজৰ ওপৰত আপোনালোকৰ সম্পূৰ্ণ মনোযোগ থাকিব বুলি কৈছে প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰি থকাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 6 আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি লাইক এটা কৰি দিব কমেন্ট বক্সত হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় লিখি দিব কন্যা ৰাশি আজিৰ কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে আজি আপোনাৰ বাবে আৰাম আৰু সা সুবিধাৰ বৃদ্ধি কঢ়িয়াই আনিব আৰু সহযোগিতাৰ অনুভূতি আপোনালোকৰ মনত থাকিব কাৰোবাক সহায় কৰাৰ যেটো সহযোগিতাৰ যি আপোনালোকৰ ভাৱ থাকিব বুলি কৈছে আপুনি আপোনালোকৰ ভাই ভনীৰ ওচৰত থাকিব সকলোকে লগত লৈ আগবাঢ়ি যাবৰ বাবে চেষ্টা কৰা দেখা পোৱা যাব আৰু কৈছে যে সকলো ক্ষেত্ৰতে ভাল প্ৰদৰ্শন কৰিব পাৰিব পুৰণি বন্ধু এজনে বিশেষকৈ বহু দিনৰ মূৰত লগ কৰিব আহিব পাৰে আপুনি হয়তো বহিৰাজ্যত বাস কৰা বিশেষকৈ আপোনালোকৰ বা অন্য ঠাইত বিশেষকৈ আপোনালোকৰ যদি মিত্ৰ কুটুম আছে পৰিয়ালৰ সদস্যসকলৰ লগত কিবা এটা কামৰ বিষয়ে কথা পাতিব পাৰে পৰিয়ালৰ লোকৰ মাজত পাৰস্পৰিক সম্প্ৰীতি থাকিব নতুন কিবা এটা পালে কৰ্মক্ষেত্ৰত আপোনালোকে ভাল এটা প্ৰতিফলন দেখিব খৰখেদা নকৰিব আজি এটা ডাঙৰ দিন বুলি কৈছে কিছুমান বিশেষ ব্যক্তিক কোনো এটা অনুষ্ঠান কিছু লোকে বিশেষকৈ অনুষ্ঠান বা সভা ইত্যাদিত লগ পাব পাৰে আপোনাৰ ধাৰণাবোৰতো বিশেষ গুৰুত্ব দিয়া হ'ব আজিৰ দিনটোত ঋণ লোৱা বা যিকোনো আপোনালোকে ধন যদি পাব লগা আছে সেইখিনি ঘূৰাই পাব পাৰে আপোনালোকৰ আৰ্থিক অৱস্থা উন্নত হ'ব আৰু শান্তি ৰাখিব বুলি কৈছে আপুনি উত্তেজিত হ'ব পাৰে আৰু আপোনালোকৰ চিন্তা কাৰো লগত শ্বেয়াৰ নকৰিব যেটো ক্ষতিকাৰক হ'ব পাৰে বৰ্তমান সময়ত নেতিবাচক প্ৰৱণতা থকা মানুহৰ পৰা দূৰত্ব বজাই ৰাখক তেওঁলোকে আপোনালোকৰ লক্ষ্যৰ পৰা আঁতৰাই নিব পাৰে ভ্ৰমণৰ সময়ত আপোনালোকৰ লাগেজৰ বা আপোনালোকৰ যি নথিপত্ৰ আছে বস্তু বাহানি আছে যত্ন লওক বুলি কৈছে ব্যৱসায়ত ভাল প্ৰদৰ্শন কৰিব কাৰ্যকলাপ উৎকৃষ্টভাৱে চলি থাকিব এই সময়ত বা আজিৰ দিনটোত ব্যৱসায় বা যিকোনো চৰকাৰী ভ্ৰমণ পিছুৱাই দিয়াটো ভাল হ'ব চৰকাৰী সেৱা আগবঢ়োৱা লোকসকলে অতিৰিক্ত কামৰ বোজাৰ বাবে মানসিক চাপত থাকিব টেনচন এটা থাকিব স্বামী স্ত্ৰীৰ মাজত পাৰস্পৰিক ঘনিষ্ঠতা বাঢ়িব বন্ধু বান্ধৱীৰ সৈতে পিকনিক সিনেমা আদিৰ দৰে বা কিবা খেল ধেমালিত আপোনালোকৰ অনুষ্ঠানত এটা কৰিব পাৰে কিছু লোকে মানসিক শান্তি আপোনালোকে লাভ কৰিব আজি ঘৰৰ জ্যেষ্ঠসকলৰ বা বয়োজ্যেষ্ঠসকলৰ স্বাস্থ্য সম্পৰ্কীয় সমস্যাবোৰৰ ক্ষেত্ৰত অসাৱধান আপোনালোকে নহ'ব বুলি কৈছে লগে লগে চিকিৎসা গ্ৰহণ কৰক তেওঁলোকৰ যদি হেল্থৰ কিবা এটা সমস্যা চলি আছে শুভ ৰং হ'ব আপোনালোকৰ বাবে বগা ৰং আৰু শুভ সংখ্যা হ'ব 6 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰাৰ বাবে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো আপোনালোকে লাইক এটা কৰি দিব কমেন্ট বক্সত হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক তুলা ৰাশি আজি তুলা ৰাশিৰ জাতক জাতিকাসকলৰ যদি আপোনালোকৰ কোনো কাম আধৰুৱা হৈ আছে বিশেষকৈ তুলা ৰাশিৰ জাতক জাতিকাসকলৰ তেন্তে আপুনি এজন শুভাকাংক্ষীৰ সহায়ত আগবাঢ়ি যাব পাৰে বা সেই ঘৰৰে হওক বা আপোনালোকৰ অন্যান্য আপোনালোকৰ ৰিলেশ্যনৰ বা মানুহৰ বা বিশেষকৈ কোনো ব্যক্তিৰ সহায়ত আপোনালোকে সেই কামখিনি কৰিব পাৰিব পৰিয়াল ব্যৱস্থাৰ উন্নতিৰ বাবে আপোনালোকৰ প্ৰচেষ্টা সফল হ'ব শিল্প কৰ্মৰ প্ৰতি আগ্ৰহী হ'ব নিজৰ ইচ্ছামতে সময় কটালে আপুনি সতেজ আৰু মানসিক চাপমুক্ত হৈ থাকিব বুলি কৈছে ধ্যান ৰাখক গোটেই দিনটো ব্যস্ততাৰ বাবে ক্লান্তিৰ প্ৰাধান্য থাকিব আজি চুবুৰীয়া আৰু আত্মীয়ৰ ব্যক্তিগত বিষয়ত আবদ্ধ হৈ নাথাকিব নহলে গুৰুতৰ সমস্যাত আবদ্ধ হৈ পৰিব পাৰে যিয়ে পৰিয়ালটোতো আপোনালোকক প্ৰভাৱিত কৰিব ব্যৱসায় দৃষ্টিকোণৰ পৰা দেখা পোৱা গৈছে যে লাভজনক গহৰ অৱস্থান আছে কিন্তু কৰ্মচাৰীসকলৰ কাম-কাজৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰখাটো গুৰুত্বপূৰ্ণ কাৰণ আপোনালোকৰ অসাৱধানতাৰ বাবে বিশেষকৈ কৰ্মচাৰীসকলেও কামৰ প্ৰতি গুৰুত্ব দিব বুলি কৈছে নতুন পৰিকল্পনা ৰূপায়ণৰ আগতে সকলো দিশ বিবেচনা কৰক পৰিয়ালৰ সদস্যসকলৰ মাজত পাৰস্পৰিক সম্প্ৰীতি আৰু প্ৰেম থাকিব অতিৰিক্ত বৈবাহিক সম্পৰ্কই আপোনালোকৰ ঘৰত সুখ আৰু শান্তিৰ ওপৰত প্ৰভাৱ পেলাব পাৰে কেতিয়াবা আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকৰ অসাৱধানতাৰ বাবে বিশেষকৈ আজিৰ দিনটো সমস্যাৰ সৃষ্টি কৰিব পাৰে গতিকে ধ্যান ৰাখক নেতিবাচক প্ৰৱণতা থকা আপোনালোকে লোকৰ পৰা দূৰত থাকক আৰু আপোনালোকৰ কৰ্মক্ষমতাৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাব পাৰে গতিকে নিজকে ষ্ট্ৰং কৰি ৰাখক বুলি কৈছে আজি ভাল সংগত থাকক আৰু প্ৰকৃতিৰ সংগত কিছু সময় কটাক ভাল প্ৰতিফলন দেখিব আজি আপোনাৰ বাবে এক সুখৰ দিন হ'বলৈ গৈছে গতিকে ধৈৰ্য বজাই ৰাখিব লাগিব যিকোনো সিদ্ধান্ত লওঁতে আজিৰ ধন সম্পত্তি বাঢ়িব বুলি কৈছে আপোনাৰ আজিৰ দিনটোত আপোনালোকৰ জীৱন সংগীৰ পৰা উপহাৰ হিচাপে কিবা এটা লাভ কৰিব পাৰে গিফ্ট আদি কিছুমান মূল্যৱান বস্তু হেৰুৱাব পাৰে সাৱধান হ'ব কোনোবা পুৰণি ভুলৰ পৰা শিক্ষা ল'ব লাগিব আগতে যদি কিবা ডাঙৰ মিষ্টেক ভুল কৰিছিল তেনে শিক্ষা ল'ব লাগিব গতিকে কৰ্মৰ ক্ষেত্ৰতে হওক বা আপোনালোকৰ পাৰ্চনেল লাইফতে হওক গতিকে শিক্ষা ল'বলৈ চেষ্টা কৰক ভুলবোৰ শুধৰণি কৰাৰ বাবে চেষ্টা কৰক বুলি কৈছে গতিকে কৰ্মৰ ক্ষেত্ৰতো কোনো কাম কৰিলেও খৰখেদাকৈ নকৰিব শুভ ৰং হ'ব গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 2 যদি চেনেলটো নতুন হয় ছাবস্ক্ৰাইব কৰি দিব অনুগ্ৰহ কৰি আপোনালোকে ভিডিঅ'টো লাইক এটা কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়াৰ লগতে আপোনালোকে কমেন্ট বক্সত হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় আপোনালোকে লিখি দিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক বৃশ্চিক ৰাশি আজিৰ বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে দৈনিক ৰাশিফল অনুসৰি আজি আপোনালোকৰ কিছু ইচ্ছা পূৰণৰ দিন
ব্যক্তিত্বৰ অনুভূতি শক্তিশালী হ'ব আপোনাৰ চিন্তা আৰু বুজাবুজিৰ দ্বাৰা আপুনি কিছুমান নতুন বন্ধুত্ব গঢ় লৈ তোলাৰ ক্ষেত্ৰত সফল হ'ব সামাজিক খণ্ডত কৰ্মৰত যিসকল লোক আছে তেওঁলোকৰ কাৰ্যকলাপে বুষ্ট পাব বুলি কৈছে আগবাঢ়ি যাব পাৰিব বাক্য আৰু আচৰণত মধুৰতা বজাই ৰাখক আজিৰ দিনটোত বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে সকলোৰে পৰা সহায় আৰু সংগ আপোনালোকৰ লগত থাকিব প্ৰতিযোগিতা অনুভূতি আপোনালোকৰ মনত থাকিব বিশেষকৈ এইটো লাগিবই আগবাঢ়ি যাবৰ বাবে আৰু এইটো যথেষ্ট পৰিমাণে আপোনালোকৰ বৃদ্ধি পাব আজিৰ দিনটোত আপুনি কিছু নতুন কাম কৰিবলৈ আগ্ৰহী হ'ব আৰু আপোনালোকে যি কাম কৰিব সেই কামবোৰ সম্পূৰ্ণ কৰাৰ পিছতে আপোনালোকে হাৰ মানিব বুলি কৈছে আপুনি আপোনালোকৰ ব্যৱসায়ত বহুত বেছি আগবাঢ়ি যাব পাৰিব উচ্চতালৈ লৈ যাব পাৰিব মাত্ৰ কৰ্মৰ ক্ষেত্ৰত ফ'কাছ দিব আপোনাৰ ব্যক্তিগত কামক লৈ আপোনাৰ মনত কিছু উৎসাহ থাকিব ঘৰত যদি কিবা কাম আছিল সমস্যা আছিল সেই কামখিনি কেনেকৈ সমস্যাখিনি সমাধান কৰিব পাৰি সেইখিনি ক্ষেত্ৰত এটা মনত কৰাৰ যিটো আপোনালোকৰ ধাৰণা যিটো আপোনালোকৰ উৎসাহ সেইটো বৃদ্ধি পাব বুলি কৈছে বিত্তীয় সম্পৰ্কীয় কাম সময়মতে সম্পূৰ্ণ হ'ব ল'ৰা ছোৱালীৰ পৰা কিছু ভাল খবৰ পোৱাৰ বাবে আজিৰ দিনটোত ঘৰখনৰ সুখৰ পৰিৱেশ সৃষ্টি হ'ব কিছু লোকৰ পৰিয়ালৰ সৈতে বহিৰাজ্য ভ্ৰমণৰ কাৰ্যসূচী বনাব পাৰে কিছু লোকে নেতিবাচক দিশৰ প্ৰতি ধ্যান ৰাখক কোনো বিশেষ কামৰ বাবে সময় নোপোৱাৰ বাবে মন কিছু বিচলিত হৈ থাকিব সিদ্ধান্ত লোৱা বা মানসিক চাপৰ পৰা অত্যধিক সময় লোৱাৰ ফলত কিছুমান গুৰুত্বপূৰ্ণ কাম হেৰাই যাব পাৰে গতিকে কৈছে যে সাৱধানে সমস্যাখিনি সমাধান কৰক বুলি কৈছে চেষ্টা কৰক ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত কৰ্মৰ চাপ থাকিব আপোনালোকৰ কৰ্মচাৰীসকলৰ কাম কাজৰ ওপৰত চকু ৰখাটো অতিকৈ প্ৰয়োজন আছে আজি দূৰৰ দলৰ সৈতে আপোনালোকৰ যোগাযোগ শক্তিশালী কৰক কাৰ্যালয় বা কৰ্মৰ ক্ষেত্ৰত বিষয়সকলৰ সৈতে সম্পৰ্ক গুৰুত্বপূৰ্ণ হৈ থাকিব আজি ব্যস্ত থকাৰ পিছতো নিশ্চিতভাৱে আপোনালোকৰ জীৱন সংগীৰ বাবে কিছু সময় উলিয়াওক বুলি কৈছে সময় উলিয়াব লাগিব টাইম দিব লাগিব কোৱালিটি টাইম দিব লাগিব ইয়াৰ দ্বাৰা পাৰস্পৰিক সম্পৰ্কত মধুৰতা আহিব প্ৰেমৰ সম্পৰ্কত তীব্ৰতা থাকিব কৈছে যে আজি স্বাস্থ্যৰ ক্ষেত্ৰত বৰ্তমান বতৰৰ বাবে ডিঙুৰ বিষ কাহ আৰু চৰ্দিৰ দৰে অৱস্থা থাকিব পাৰে একেবাৰে অসাৱধান নহ'ব নিজৰ চিকিৎসা নিজে আপোনালোকে চিকিৎসকৰ ওচৰলৈ গৈ কৰাই লওক বুলি কৈছে যদি হেল্থৰ বেছি প্ৰব্লেম চলিছে সমস্যা ফেচ কৰিছে গতিকে এই ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আগতীয়াকৈ লাভ কৰিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব অনুগ্ৰহ কৰি আপোনালোকে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব আৰু প্লাছ আপোনালোকে কমেণ্ট বক্সত ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় তিনিবাৰ আপোনালোকে লিখি দিব ধনু ৰাশি আজি আপুনি নিজে আপোনালোকে নিজৰ কামখিনি কৰিবৰ বাবে চেষ্টা কৰক আপোনালোকে যি কামেই নকৰক তাক আপোনালোকে আত্মবিশ্বাস বজাই ৰাখিব আৰু সাহসী আপোনালোকে কিছুমান কাম কৰিব লাগিব সাহস বজাই ৰাখিব লাগিব ভয় শংকা আপোনালোকৰ কামখিনি নকৰিব সমস্যা হ'ব পাৰে নিশ্চিতভাৱে সফলতা লাভ কৰিব আজি আপোনালোকৰ যিকোনো ইচ্ছা পূৰণ হ'ব পাৰে গুৰুত্ব প্ৰদান কৰক কাৰণ আপোনালোকে কৈছে যে আপোনালোকৰ মন সুখী হৈ থাকিব আজিৰ দিনটোত নতুন কামৰ পৰিকল্পনাও কৰা হ'ব পাৰে আৰু সেইবোৰ কাৰ্যকৰী কৰিবলৈ কিছুমান মানুহৰ পৰা আপোনালোকে সহায় লাভ কৰিব আজিৰ বিশেষকৈ ধ্যান ৰাখক বৰ্ধিত অৰ্থাৎ বাঢ়ি থকা খৰচ সময়মতে নিয়ন্ত্ৰণ কৰাটো গুৰুত্বপূৰ্ণ অন্যথা বাজেট নষ্ট হ'ব পাৰে নিজকে প্ৰমাণ কৰিবলৈ কিছু প্ৰচেষ্টা চলাব লাগিব আপোনাৰ কাম কাজৰ গোপনীয়তা বজাই ৰাখক যি কামেই কৰি আছে নহ'লে কোনোবাই আপোনালোকৰ কামত ব্ৰেঘাত জন্মাবলৈ চেষ্টা কৰিব পাৰে এই সময়ত ব্যৱসায়ত বিশেষকৈ আপোনালোকৰ ব্যৱসায়িক বিষয়ে কাকো বিশ্বাস নকৰিব আপুনি হয়তো বিশ্বাসঘাতকতা লাভ কৰিব পাৰে গতিকে ধ্যান ৰাখিব লাগিব আপোনালোকৰ সপোনবোৰ অতি সোনকালে বাস্তৱত ৰূপ পাব বা বাস্তৱত আপোনালোকৰ ৰূপ দিবলৈ গৈ আছে যদি আপুনি চেষ্টা কৰে তেন্তে এই বিষয় বা এটা বিশেষ চুক্তিৰ সম্পূৰ্ণ হ'ব পাৰে চাকৰিৰ বাবে প্ৰচেষ্টা চলোৱা যিসকল লোক আছে বা মানুহে ভাল খবৰ পাব পাৰে পৰিয়ালৰ সদস্যৰ সৈতে মনোৰঞ্জন আৰু ৰাতি আহাৰ আদিৰ বাবে বিশেষকৈ সময় কটালে পাৰস্পৰিক সম্পৰ্ক মধুৰ হৈ পৰিব প্ৰেমৰ সম্পৰ্কত কথা বতৰা বিশেষকৈ মধুৰতা আনক বুলি কৈছে নহ'লে কাৰ্যবিচাল হ'ব পাৰে আজি স্বাস্থ্যৰ ক্ষেত্ৰত ঘাম আৰু প্ৰদূষণৰ বাবে সংক্ৰমণৰ সমস্যা থাকিব পাৰে গতিকে সাৱধান হ'ব নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আজি আপোনাৰ বাবে কিছু ডাঙৰ খৰচ কৰাৰ দিন হ'ব বুলি কৈছে খৰচ পাতি বৃদ্ধি পাব আপোনাৰ কামৰ বাজেট আপোনালোকে বনাই আগবাঢ়ি যাওক চিষ্টেমেটিকেলি কামখিনি কৰক আপোনালোকৰ বাবে ভাল হ'ব আপোনাৰ ব্যৱসায়ত কিছু স্মাৰ্ট পলিচি আপোনালোকে গ্ৰহণ কৰিব লাগিব নিউ আপডেটৰ প্ৰয়োজন আছে বয়োজ্যেষ্ঠসকলৰ সহযোগিতা আপোনালোকৰ বাবে যথেষ্ট উপকাৰী বুলি প্ৰমাণিত হ'ব কোনো কামৰ বাবে বেছি উত্তেজিত নহ'ব আৰু কাৰোবাক বিশেষকৈ প্ৰতিশ্ৰুতি নিদিব ভুলকৈ প্ৰতিশ্ৰুতি দিওঁতে অলপ সাৱধানে দিয়ক কাৰোবাৰ লগত কাৰোবাৰ পৰা বিশেষকৈ ধন ধাৰে ল'লে আপোনালোকে পাছত সেইখিনি ঘূৰাই দিব পাৰিবনে নাই আপোনালোকে সকলো বাজেট মিলাই আপোনালোকে সেইখিনি ক্ষেত্ৰত আগবাঢ়ক নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব শুভ ৰং হ'ব আপোনালোকৰ বাবে গোলপীয়া ৰঙৰ শুভ সংখ্যা হ'ব 8 যদি চেনেলটো নতুন হয় ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব কমেণ্ট বক্সত হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় লিখি দিব মকৰ ৰাশি আজিৰ মকৰ ৰাশিৰ জাতক জাতিকাসকল আজি আপুনি প্ৰগতিৰ পথত আগবাঢ়ি যাব
আজি সহজে আপোনালোকৰ চৌপাশৰ মানুহৰ আস্থা লাভ কৰিব ঘৰৰ মানুহে হওক বা কৰ্মৰ ক্ষেত্ৰতে ভাল প্ৰদৰ্শন কৰিব পাৰিব আৰু দেখুৱাই দিয়া বিশেষকৈ কিছুমান ক্ষেত্ৰত বা আনৰ কথা বতৰাত প্ৰভাৱিত হৈ কিছুমান কামত আপোনালোকে আগ নাবাঢ়িব নহলে সমস্যা হ'ব পাৰে অচিনাকি মানুহৰ পৰা সাৱধান হোৱাটো প্ৰয়োজন শাসন আৰু প্ৰশাসনৰ বিষয়ত আপুনি সম্পূৰ্ণ মনোযোগ দিব আপুনি আপোনাৰ আৰ্থিক অৱস্থা শক্তিশালী কৰাৰ প্ৰচেষ্টাত বা আপোনালোকৰ চেষ্টাত নিয়োজিত হ'ব বুলি কৈছে কিছুমান নতুন মানুহক লগ পাব আজিৰ দিনটোত পৰিয়ালৰ সদস্যৰ পৰা কিছু টকা উপাৰ্জনৰ টিপছ পাব পাৰে আইডিয়া পাব পাৰে এটা ডাঙৰ লক্ষ্যত বিশেষকৈ ধৰি আপোনালোকে আগবাঢ়ি যাব লাগিব তেতিয়াহে আপুনি সেই কামখিনিৰ ক্ষেত্ৰত সেইটো সহজে আপোনালোকে সম্পূৰ্ণ কৰিব পাৰিব গতিকে এইম লাগিব মানুহৰ জীৱনত এইম থাকে ঠিক সেইদৰে আপোনালোকৰ নিজৰ গ'ল বা নিজৰ এইমৰ প্ৰতি গুৰুত্ব প্ৰদান কৰক আজিৰ ব্যক্তিগত জীৱনৰ লগত জড়িত সিদ্ধান্ত লোৱাৰ বাবে অনুকূল সময় লাভজনক সময় ৰুটিনত কিছু পৰিৱৰ্তন আনিব যেটো ইতিবাচক হ'ব আপোনালোকৰ নেতৃত্বত কিছু বিশেষ কাম সম্পূৰ্ণ হ'ব আপোনালোকৰ তত্ত্বাৱধানত ল'ৰা-ছোৱালীৰ কিছু ইতিবাচক আপোনালোকৰ কাৰ্যকলাপৰ বাবে আপুনি গৌৰৱ অনুভৱ কৰিব ধ্যান ৰাখক যিকোনো ব্যক্তিক সহায় কৰাৰ বা প্ৰতিশ্ৰুতি দিওঁতে নিজৰ সামৰ্থ্যৰ কথা মনত ৰাখিব কিন্তু নহলে পিছত আপোনালোকৰ সমস্যা হ'ব পাৰে বা নিজৰ কথাত আবদ্ধ হৈ পৰিব পাৰে গতিকে ধ্যান ৰাখক ঘনিষ্ঠ আত্মীয়ৰ লগত কাজিয়া হ'লে শান্ত হৈ থকাটোৱে উত্তম বুলি কৈছে আজি ভাড়াৰ সম্পৰ্কীয় সমস্যা সমাধান কৰিবলৈ সময় লাগিব বুলি কৈছে যিসকলৰ প্ৰব্লেম আছে ব্যৱসায়ত বিত্তীয় সম্পৰ্কীয় সিদ্ধান্ত লোৱাৰ বাবে অনুকূল সময় যিকোনো নতুন কাম আজিৰ দিনটোতে আপোনালোকে কৰিব পাৰিব পিছুৱাই দিয়ক তৎক্ষণাত যদি সমস্যা হয় লগতে বিনিয়োগৰ পৰা বিৰত থাকক তৎক্ষণাত বিনিয়োগ নকৰিব মহিলাসকলে নিজৰ কেৰিয়াৰৰ সম্পদ বিশেষকৈ সন্দৰ্ভত সুবিধাজনক আপোনালোকৰ অৱস্থা থাকিব বুলি কৈছে চৰকাৰী চাকৰিয়ালসকলে নিজৰ কাৰ্যালয়ত কাৰো লগত কাৰ্যত লিপ্ত হোৱাটো উচিত নহয় স্বামী স্ত্ৰীৰ মাজত বিশেষকৈ সঠিক সমন্বয়ৰ বাবে ঘৰৰ ব্যৱস্থা ভাল হ'ব প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা অত্যধিক কামৰ বোজাৰ বাবে আপুনি ভাগৰুৱা আৰু দুৰ্বল অনুভৱ কৰিব পাৰে জিৰণি লওক সুষম খাদ্য বজাই ৰাখক ভাল প্ৰতিফলন দেখিব আজিৰ দিনটোৰ বাবে শুভ ৰং হ'ব ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 1 যদি চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিওটো আপোনালোকৰ ভাল লাগিলে লাইক এটা কৰি দিব কমেন্ট বক্সত হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় আপোনালোকে লিখিবলৈ একেবাৰে নাপাহৰিব আপোনালোকৰ সকলোৰে মনৰ ইচ্ছাবোৰ পূৰণ হওক কুম্ভ ৰাশি আজিৰ দিনটো কিছুমান বিশেষ কাম আপোনালোকৰ সত্ত্বতে সম্পূৰ্ণ কৰিব পৰা যাব যদি কোনো চৰকাৰী কাম আপোনালোকৰ বাকি আছে তেন্তে আজি আপোনালোকে সম্পূৰ্ণ কৰাৰ বাবে উপযুক্ত সময় আধ্যাত্মিক কাম-কাজৰ প্ৰতি প্ৰৱণতা বৃদ্ধি পাব বিশেষকৈ গৃহ উন্নয়ন সম্পৰ্কীয় কাম-কাজৰ পৰিকল্পনা কৰা হ'ব লেনদেন সম্পৰ্কীয় যিকোনো কাম কৰাৰ আগতে ভালদৰে চিন্তা কৰাটো নিশ্চিত কৰক প্ৰতিদ্বন্দ্বীসকলৰ কাৰ্যকলাপৰ বিষয়ে অজ্ঞান আপোনালোকৰ হৈ নাথাকিব সমাজ সম্পৰ্কীয় কাম-কাজৰ সন্দৰ্ভত ওচৰ চুবুৰীয়াৰ লগত বিবাদখন আপোনালোকৰ হ'ব পাৰে ল'ৰা-ছোৱালীৰ সময় বিশেষকৈ ল'ৰা-ছোৱালীৰ ক্ষেত্ৰত উপযুক্ত সময় দিয়াটো প্ৰয়োজন আছে যিসকল বিবাহিত লোক আছে ব্যৱসায়িক ক্ষেত্ৰত স্থবিৰ ব্যৱসায় ৰৈ থকা আপোনালোকৰ ব্যৱসায় গতি লাভ কৰিব আৰু আভ্যন্তৰীণ ব্যৱস্থা সঠিক কৰিবৰ বাবে চেষ্টা কৰক নতুন যোগাযোগ লাভজনক বুলি প্ৰমাণিত হ'ব বেছিভাগ কাম সময়মতে সম্পূৰ্ণ কৰিব পাৰিব বহুজাতিক কোম্পানীত কাম কৰা লোকসকলে তেওঁলোকৰ কামৰ বাবে প্ৰশংসা লাভ কৰিব দৰমহা আদি বিষয় বৃদ্ধিৰ বিষয়ে আলোচনা কৰা হ'ব পাৰে আজি পাৰিবাৰিক দায়িত্ব ভালদৰে পালন কৰিব পাৰিব আপোনালোকৰ সন্তানৰ পৰা বিচৰা সুখ লাভ কৰিব ভাল খবৰ পাব পাৰে স্বাস্থ্যৰ ক্ষেত্ৰত এচিডিটি সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ নিজৰ হেল্থৰ প্ৰতি ধ্যান ৰাখক মছলাজাতীয় খাদ্যবোৰ আপোনালোকে এভয়েড কৰক আজিৰ কুম্ভ ৰাশি জাতক জাতিকাসকলে বিশেষকৈ সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা বিশেষকৈ উচ্চ দেখা পোৱা গৈছে লাভ কঢ়িয়াই আনিব আপোনালোকৰ কিছুমান কথাই আপোনালোকক আমনি কৰিব কৰ্মৰ ক্ষেত্ৰত সৰু সৰু ভুলবোৰ মহানতা দেখুৱাই সমান কৰিব আপোনালোকে ক্ষমা কৰিব লাগিব কাৰোবাৰ যদি মিষ্টেক হয় ভুল হয় সেইখিনি ক্ষেত্ৰত নম্ৰ হৈ থাকক ধুনীয়াকৈ বুজাই দিয়ক সকলো বিষয়তে আপুনি ভাল প্ৰদৰ্শন কৰিব আপুনি আপোনালোকৰ সকলো লক্ষ্যৰ প্ৰতি উৎসৰ্গিত যেন লাগিব আপোনালোকৰ পদবী সুনাম বৃদ্ধি পাব কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ প্ৰাপ্য কাম পালে আপোনালোকৰ সুখৰ কোনো সীমা নাথাকিব বন্ধুসকল খং নিয়ন্ত্ৰণ কৰক প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আমাৰ এই চেনেলটোৰ জৰিয়তে লাভ কৰি থকাৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো আপোনালোকে লাইক এটা কৰি দিব আৰু আপোনালোকে কমেন্ট বক্সত অনুগ্ৰহ কৰি ওম নমঃ শিৱায় তিনিবাৰ কৰি লিখি দিব আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক মহাদেৱৰ কৃপাত আধৰুৱা কামখিনি পূৰণ হওক তাৰে কামনা কৰিছোঁ এবাৰ হৈছে অন্য এটা গুৰুত্বপূৰ্ণ ৰাশি সেই ৰাশিটো হৈছে মীন ৰাশি দৈনিক ৰাশিফল অনুসৰি বিশেষকৈ মীন ৰাশিৰ জাতক জাতিকাসকলৰ ভাগ্যৰ দৃষ্টিকোণৰ পৰা আজি আপোনালোকৰ বাবে এটা ভাল দিন হ'বলৈ গৈ আছে আপুনি নিজৰ কামত সম্পূৰ্ণ মনোনিৱেশ কৰিব আৰু পৰিকল্পনাৰে আগবাঢ়িব বুলি কৈছে আপোনাৰ প্ৰভাৱ আৰু প্ৰতিপত্তি বাঢ়ি যোৱাৰ লগে লগে আপোনালোকৰ সুখৰ কোনো সীমা নাথাকিব ছাত্ৰ ছাত্ৰীসকলে উচ্চ শিক্ষাৰ ওপৰত সম্পূৰ্ণ গুৰুত্ব দিব লাগিব আপোনাৰ আৰ্থিক অৱস্থাৰ সন্দৰ্ভত আপুনি কিছুমান গুৰুত্বপূৰ্ণ পদক্ষেপ ল'ব আজিৰ বিভিন্ন ক্ষেত্ৰত
ভাল নাম অৰ্জন কৰাৰ বা ভাল আপোনালোকৰ নিজৰ ইমেজটো আপোনালোকৰ বৃদ্ধি কৰাৰ বাবে সুযোগ পাব আৰু সেইখিনি বৃদ্ধিও পাব বন্ধু বান্ধৱীৰ সৈতে কিছু মনোৰঞ্জন বা ভাল লগা অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাৰে ধৰ্মীয় কাম-কাজৰ প্ৰতি আপোনালোকৰ বিশ্বাস বাঢ়িব আপোনাৰ পৰিকল্পনা কাৰ্যকৰী কৰাৰ বাবে অনুকূল সময় বিশেষ কোনো এজনৰ বাবে আপোনালোকৰ সন্ধিয়াটো বৰ সুখদায়ক হ'ব বুলি কৈছে আজি আপুনি কিছু নতুন কথা শিকিবলৈ পাব বুলি কৈছে আৰু বুজিবলৈ সময় কটাব খৰচৰ অতিৰিক্ততা থাকিব উপাৰ্জনৰ উৎস বৃদ্ধিৰ বাবে আপোনালোকৰ সমস্যা আপোনালোকৰ বৃদ্ধি পাব পাৰে গতিকে উপাৰ্জন বৃদ্ধি আপোনালোকৰ হ'লে কিছুমান ক্ষেত্ৰত খৰচো বাঢ়িব সেই কৈছে যে কিছু সমস্যাও আহিব কিছু সেভিংৰ ওপৰত গুৰুত্ব প্ৰদান কৰক প্ৰতিটো বিষয়তে লাভ লোকচান চোৱাৰ পৰিৱৰ্তে সম্পৰ্কৰ মধুৰতা বজাই ৰখাৰ প্ৰতি গুৰুত্ব দিয়াটো গুৰুত্বপূৰ্ণ ব্যক্তিগত সম্পৰ্কৰ সন্দৰ্ভত বিশেষকৈ আপোনালোকৰ মনত কিছুমান নেতিবাচক চিন্তাৰ সৃষ্টি হ'ব পাৰে নেতিবাচক কথাবোৰ নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰক আৰু নিজৰ লক্ষ্যৰ প্ৰতি নেতিবাচক অৰ্থাৎ বেয়া চিন্তাবোৰ আৰু নিজৰ লক্ষ্যৰ প্ৰতি মনোনিৱেশ কৰি থাকক বুলি কৈছে কৰ্মৰ ক্ষেত্ৰত লাভতকৈ কঠোৰ পৰিশ্ৰম বেছি হ'ব অদূৰ ভৱিষ্যতে আপোনালোকৰ কঠোৰ পৰিশ্ৰমৰ যথেষ্ট লাভো আপোনালোকক দিব বুলি কৈছে আপোনালোকৰ যোগাযোগ শক্তিশালী কৰক আপোনালোকৰ উন্নত অৰ্ডাৰ পোৱাৰ উচিত সম্ভাৱনা আছে আইনী নথিপত্ৰ সুৰক্ষিত কৰি ৰাখক স্বামী স্ত্ৰীৰ মাজত সুখৰ সম্পৰ্ক থাকিব প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত কিছু উত্তেজনাৰ সৃষ্টি হ'ব পাৰে আপোনালোকৰ সংগীৰ অনুভৱক সন্মান কৰক বুজিবলৈ চেষ্টা কৰক ট্ৰাই কৰক নিশ্চয়কৈ ভাল প্ৰতিফলন দেখিব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা বিশেষকৈ অতিৰিক্ত কামৰ বুজাই আপোনাক শাৰীৰিক আৰু মানসিকভাৱে কিছু ভাগৰুৱা কৰি তুলিব পাৰে মানসিক চাপ আপোনালোকে বেছি নিদিব বা নল'ব আৰু অনায়াসে নিজৰ কামবোৰ সম্পূৰ্ণ কৰক বুলি কৈছে শুভ ৰং হ'ব আপোনালোকৰ বাবে নীলা ৰং আৰু শুভ সংখ্যা হ'ব 9 যদি চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিব আৰু লগতে কাষতে থকা বেল আইকনটো দবাই দিবলৈ নাপাহৰিব কমেন্ট বক্সত হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় লিখি দিব তেতিয়া আগন্তুক ৰাশিফলৰ ভিডিঅ'সমূহ আপলোড কৰাৰ লগে লগে আপোনালোকে আগতেকৈ নটিফিকেশ্যনবোৰ লাভ কৰি থাকিবলৈ সক্ষম হ'ব আপোনালোকৰ সকলোৰে আজি দিনটো সুন্দৰভাৱে পাৰ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক তাৰে কামনা কৰিছোঁ ওম নমঃ শিৱায়